দিব্যাংগ মঞ্চ অসমৰ ফালৰ পৰাই সমুখ সাংবাদিক বন্ধু বান্ধৱীসকলক আজি এই যিটো আমি এখন সংবাদমেল পাতিছোঁ এই সংবাদমেলখনত আপোনালোক অহাৰ বাবে আমাৰ ফালৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আমাৰ সভাপতি আছে দিব্যাংগ মঞ্চ অসমৰ নৱজিৎ বৰ্মন, আমাৰ লগত আছে কাৰ্যকৰী সভাপতি মুস্তাফা কামাল আৰু মই সম্পাদক, যিটো আপোনালোকে চবেই চিনিয়ে পায়। যিহেতু আপোনালোকে সকলোৱে জানে যে সাংবাদ মাধ্যমখিনি আমাৰ দিব্যাংগ মঞ্চ অসমে প্ৰায় 9 লাখ দিব্যাংগৰ হৈ মাত মাতি আছোঁ আজিৰ তাৰিখত। এই 9 লাখ দিব্যাংগৰ আমাৰ 21 বিধ দিব্যাংগ আছে। তাৰে 2016 আইনত 21 বিধ দিব্যাংগ আমাৰ পৰিচালনা কৰিছে। ঠিক তেনেদৰে আমি বিভিন্ন সময়ত দিব্যাংগ মঞ্চ অসমে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ দিব্যাংগ সমস্যা বহুত আছিলে আজিৰ তাৰিখত। দিব্যাংগ সমস্যা ক'ব গ'লে বহুতখিনি আমাৰ সমস্যা আছে, মই আপোনালোকক জনাই আছোঁ। তাৰে ভিতৰত আমাৰ দিব্যাংগৰ মঞ্চ অসমৰ মেইন এটা সমস্যা আছিলে দীনদয়াল যিটো দিব্যাংগ মাহিলী পেঞ্চন আছিলে, সেই মাহিলী পেঞ্চনটো অসম চৰকাৰে বন্ধ কৰি পেলাইছিলে। প্ৰথম কথা, যিহেতু দীনদয়াল দিব্যাংগ যিটো মাহিলী পেঞ্চন আছিলে, এই পেঞ্চনটো প্ৰায় অসমত 1,60,000 দিব্যাংগক মাহিলী পেঞ্চন দিয়েছিলে। কিন্তু দুৰ্ভাগ্যজনক মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দীনদয়াল দিব্যাংগ মাহিলী পেঞ্চনটো বন্ধ কৰি দিলে। বন্ধ কৰি দিলে অৰুণোদয়ৰ লগত আমাৰ লগত কনভাৰ্ট কৰি দিলে। অৰুণোদয়ৰ লগত কনভাৰ্ট কৰাৰ ফলত আমাৰ প্ৰায় অসমত 30,000 দিব্যাংগ আজি অৰুণোদয় পাই আছে। বাকী 1,30,000 দিব্যাংগ আজি অৰুণোদয়ৰ পাই বাদ পৰি আছে। ক'ব গ'লে মাহিলী পেঞ্চনটোৰ পৰা বাদ পৰি আছে। এইটো এটা বৃহৎ এটা অসম চৰকাৰৰ এটা ষড়যন্ত্ৰ। দিব্যাংগসকলক একমাত্ৰ ভোট বেংকৰ ৰাজনীতি কৰিছে অসম চৰকাৰে আৰু পদৰ ভিখাৰী বনাই দিছে দিব্যাংগসকলক। আপোনালোকে জানে যে আমাৰ দিব্যাংগসকলৰ বিভিন্ন বেকলগ পষ্ট আছিলে। 2018 চনৰ পৰা দিব্যাংগসকলৰ 4,419টা বেকলগ পদ আছিলে। এই বেকলগ পদখিনি আমি বাৰ বাৰ প্ৰতিবাদী কাৰ্যসূচী কৰিছিলোঁ। বিভিন্ন আমি দিছপুৰত আন্দোলন কৰিছোঁ, চচলত আমি প্ৰতিবাদী কাৰ্য কৰিছোঁ। কিন্তু আমাক আস্থাহে দিয়ে যে আপোনালোকৰ আমি সমস্যাবোৰ সমাধান কৰিম, কিন্তু সেই সমাধান আজিলৈ আমাৰ দিব্যাংগসকলৰ আজিৰ তাৰিখত সমস্যাবোৰ সমাধান নকৰিলে। সেই ক্ষেত্ৰত আজি দিব্যাংগ মঞ্চে অসমে আজি সংবাদমেল পাতিবলৈ বাধ্য হৈছোঁ। অতি শীঘ্ৰেই আমি 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি দিছপুৰ জনতা ভৱন কপাম। 5,000 দিব্যাংগ লৈ ৰাজপথত দিছপুৰ জনতা ভৱন কপাম। 2016 চনৰ যোনটো আমাৰ বৈকল্য অধিকাৰ আইন আহিছে, তাতে আমাৰ নাম দিছে দিব্যাংগ। সেই আইনৰ অধিকাৰ জৰিয়তে আমাৰ দিব্যাংগৰ প্ৰকাৰ হৈছে 21 প্ৰকাৰ। আগতকৈ দিব্যাংগৰ পৰিসংখ্যা বাঢ়ি গৈছেগৈ, কিন্তু বৰ্তমান চৰকাৰখনে পৰিসংখ্যা বাঢ়িছে, সেই অনুযায়ী কোনো ধৰণৰ আইন হাতত লোৱা নাই। চাওক, দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আছিল, দীনদয়াল দিব্যাংগ পূৰ্ণ সংস্থাপন আঁচনি আছিল আৰু বয়ন শিল্প আঁচনি আছিল। অসম চৰকাৰে যিমানখিনি উন্নয়নমূলক আঁচনি ঘোষণা কৰিছে, তাতে আমাৰ 2016 চনৰ আইনৰ আপোনাৰ ৰক্ষণাবেক্ষণ হিচাপে আমাৰ 5% আসন সংৰক্ষণ কৰিব লাগে, কিন্তু সেয়াটো পৰিলক্ষিত আজিৰ তাৰিখলৈকে হোৱা নায়েই। আৰু আমাৰ প্ৰতিবাৰতে ADRE হওক, NEET হওক, APHC হওক, UPHC হওক, তাতে আমাৰ কিছুমান এনেকুৱা বক্ৰ পথেৰে টকাৰ লালসাত পৰি 40,000 50,000 টকালৈকে অসমৰ প্ৰতিখন জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ পৰা কিছুমান ছদ্মবেহী জুনিয়ৰ এছিষ্টেণ্টৰ জৰিয়তে আপোনাৰ দীনদয়াল আমাৰ এই ডিজিবিলিটি চাৰ্টিফিকেটখন বক্ৰপথেৰে লৈ ভাল সুস্থ কাণেৰে শুনা মানুহ কাণে নুশুনা চাৰ্টিফিকেট লৈছে, চকুৰে দেখা ভাল সাধাৰণ মানুহে চকুৰে নেদেখাৰ চাৰ্টিফিকেট লৈছে। এনেকুৱাকৈ লৈ পেলাই আপোনাৰ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। কিয়নো চাওক, টেটৰ পৰা আৰম্ভ কৰি APHC লৈকে আপোনাৰ প্ৰতিবাৰতে আপোনাৰ আমি আপত্তি কৰিব লাগে। দিব্যাংগ মঞ্চই স্মাৰক পত্ৰ প্ৰদান কৰিব লাগে মুখ্যমন্ত্ৰীলৈ, আমাৰ চিফ ছেক্ৰেটাৰীলৈকে আমি স্মাৰক পত্ৰ পঠাব লাগে। তাৰপিছতে তেখেতসকলে মেডিকেল বোৰ্ড পাতে। কি মেডিকেল বোৰ্ড পাতিলে তাতে আপোনাৰ ধৰি লওক প্ৰতিটো বাৰতে 50%ৰ ওপৰত আপোনাৰ ভুৱা দিব্যাংগসকল ওলায়। কিন্তু সেইসকলে আপোনাৰ অৰুণোদয় আঁচনি পাই আছে। আৰু কিছুমান আমাৰ সমূহ হিচাপে আমাৰ গোটেই অসমত যিমান হ'ব আমাৰ দিব্যাংগ ভাই ভনী আছে, প্ৰকৃত দিব্যাংগসকলক বাছি এই আগন্তুক দিনত যি চাকৰি মকৰল কৰিব, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিৰ প্ৰক্ৰিয়াৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব, তাতো আমাৰ সন্দেহ হৈছে যেন এইবাৰ যদি টেটত ওলাইছে আপোনাৰ 360জনক চিলেক্ট কৰিছিলে। ডকুমেণ্ট ভেৰিফিকেশ্যনত নাম কৰ্তন যোৱাৰ পিছত আকৌ যোৱা 29 আৰু 30 জানুৱাৰীত আপোনাৰ গুৱাহাটী ভাঙাগড় মেডিকেল কলেজত মেডিকেল বোৰ্ড হৈছে। তাতে যোৱাবাৰৰ যিকেইজন ৰিজেক্ট আছিলে সেইকেইজনৰ প্ৰাৰ্থী ইয়াত নাম তালিকা সন্নিৱিষ্ট হৈছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা দাবী উত্থাপন কৰোঁ, তেখেতে সুস্থ সবল হিচাপে গণতান্ত্ৰিক পথেৰে অসম চৰকাৰখন পৰিচালনা কৰক। নহ'লে আমি আগন্তুক ফেব্ৰুৱাৰী 10 তাৰিখলৈকে আমি সময়সীমা 5 তাৰিখলৈকে সময়সীমা ধাৰ্য কৰি দিছোঁ। তাৰ আগতে
আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বাতৰি প্ৰচাৰত তেখেতৰ যদি গা নলৰে আৰু বিভাগীয় বিষয়ববীয়াসকলে আমাৰ যোনটো সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সঞ্চালক আছে তেখেত নিজেই অকামিলা আমাৰ স্মাৰক পত্ৰ আৰু আমাৰ দাবী পত্ৰসমূহ লয় কিন্তু তেখেতসকলে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সমূলে এইবিলাক কথা অৱগত নকৰায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত